বেষ্ট কেণ্ডিডেট সোমাবলে পাৰিম না ছাৰ? সোমাই চোৱা প্ৰথমতে পাৰিবা নে নোৱাৰা পাৰিম ছাৰ। তেনেহলে প্ৰথমতে তুমি বহি লোৱা। থেংক ইউ ছাৰ। আচ্ছা, প্ৰথমতে তোমাৰ পৰিচয়টো দিয়া লাহেকৈ। ছাৰ, মোৰ নামটো হৈছে উৰেকান্ত। মই মানুহক উৰি উৰি খেদিব পাৰোঁ, সেইকাৰণে মোৰ নামটো উৰেকান্ত ৰাখিলে। এইটোচোন খুব ভাল কথা। আমাক এনেকুৱা কেণ্ডিডেটৰ প্ৰয়োজন হৈ আছিলে। বাৰু তুমিতো জানা এইটো বেলেগ ধৰণে বাছনি কৰা হৈছে, মানে ইণ্টাৰভিউটো অকণমান বেলেগ পুলিচৰ চাকৰিৰ বাবে। হয় ছাৰ, মই জানো, আৰু মই আপোনালোকৰ এই ইণ্টাৰভিউটোৰ বাবে যে এজন বেষ্ট কেণ্ডিডেট সেইটো প্ৰমাণ কৰিবৰ কাৰণে আজি মই ইণ্টাৰভিউ দিবলৈ আহিছোঁ। এইটো খুব ভাল কথা, খুব ভাল কথা। ঠিক আছে, তেনেহলে মই ২-৩টা ৰাউণ্ডত প্ৰশ্ন সুধিম। তুমি যদি ভালকৈ উত্তৰ দিবলৈ পাৰা তেনেহলে তোমাৰ পুলিচৰ চাকৰিটো পাক্কা। হ'ব ছাৰ। কোৱাচোন কোৱা, প্ৰথম প্ৰশ্ন, অসমৰ প্ৰথমজন পুলিচ কোন আছিল? হে, এইটো আৰু কেনেকুৱা প্ৰশ্ন? কি ভাবিছা কোৱা? হয় ছাৰ, হয় ছাৰ। অসমৰ প্ৰথমজন পুলিচ মানুহ ছাৰ, মানুহ অসমৰ প্ৰথমজন পুলিচ মানুহ আছিল। মানুহ? হয় ছাৰ, অসমৰ প্ৰথমজন পুলিচ মানুহ নেথাকি গৰু আছিলে বুলি ভাবিছে নেকি আপুনি? হেৰৌ বোপাই, মানুহ বুলি ময়ো জানো, কিন্তু মানুহজনৰ নামটো কি সেইটো সুধিছো। ছাৰ, মই কথা এটা ক'বলৈ পাৰিম নে? কোৱা। ইণ্টাৰভিউত ছাৰ এইবিলাক প্ৰশ্ন সুধিলে আপোনালোক অধপতনলৈ যাব। পুলিচৰ কাম কি? পুলিচৰ কাম হৈছে চুৰ ধৰা, কেছ ৰেজিষ্টাৰ কৰা, সমাধান দিয়া, সমস্যা সমাধান কৰি তোলা। গতিকে ইণ্টাৰভিউত ছাৰ সেইবিলাক কুৱেশ্যন সুধিব লাগে। ধৰি লৈছোঁ মই পুলিচৰ চাকৰি পাই গ'লোঁ, চুৰ এটাও ধৰিলোঁ, তাৰ পাছতে মই চুৰটো কি কাৰণে কি হ'ল কি নহ'ল সেইবিলাকহে সুধিম। তাক মই সুধিম নেকি যে বোপাই প্ৰথমজন পুলিচ কোন আছিল তই জানো? নুসুধো নহয়। গতিকে যিটো প্ৰয়োজন সেইটো সুধিব লাগে। বাপ্পা এইডালেচোন মোকহে শিক্ষা দিছে। কম কেণ্ডিডেট নহয় কিন্তু এইডাল। এনেকুৱা অনুভৱ হৈছে যেন মই নহয় তুমিহে মোক ইণ্টাৰভিউ লৈ আছা। ঠিক আছে দিয়া, এইবাৰ দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো। বাৰু কোৱাচোন, তুমি যে পুলিচৰ চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ আহিছা, তাৰ মেইন উদ্দেশ্য কি? প্ৰথম কথা ছাৰ, মই মিছা কথা কৈ খুব বেয়া পাওঁ। আৰু দ্বিতীয় কথা, এই ইণ্টাৰভিউটো দিবলৈ অহাৰ মোৰ কোনো পাৰ্টিকুলাৰ উদ্দেশ্য নাই। মই গান গাই আছিলো, এজন কেণ্ডিডেটে, বিশেষকৈ মোৰ বন্ধু, সি আহিলে ঘটনাটোৰ বিষয়ে বুজালে আৰু মই আহিলো ইণ্টাৰভিউত বহি দিলো, বছ ইমানে। এইডাল মানে মাল মাগুৰ। তাৰ মানে তোমাৰ বেলেগ পাৰ্টিকুলাৰ একো ৰিজন নাই, উদ্দেশ্য নাই, মুঠতে তুমি বেলেগে কোৱা কাৰণে আহি গৈছা, হয় ন? হয় বুলিয়ে ক'ব পাৰি ছাৰ। মই যদি চিম্পুল ভাষাত ক'বলৈ যাওঁ তেনেহলে তুমি বেলেগৰ মতেহে চলি আছা। হয় ছাৰ। বোপাই, এইটো খুব বেয়া কথা। সি কিবা কৰিব দিছে কৰিছা, সি ইণ্টাৰভিউ দিবলৈ আহিবলৈ কৈছে, তুমি আহিছা, বেলেগৰ মতে চলিলে নহ'ব। মানে ছাৰ আপুনি ভুল বুজিছে। সি কেৱল কোৱাৰ কাৰণে মই নাহিলোহেঁতেন, সিও যে ইণ্টাৰভিউ দিবলৈ আহিছে সেইকাৰণে মই আহিলো। তাৰ মানে সি গু খালে তুমিও গু খাবা? মানুহে কৰবাত ছাৰ গু খায় নেকি? এজন দেখোন বেলেগ এক্সপাৰ্ট। ঠিক আছে দিয়া, প্ৰথম ৰাউণ্ড শেষ হৈছে। দ্বিতীয় ৰাউণ্ডৰ প্ৰথমটো প্ৰশ্ন, তুমি কি ভাষা ক'বলৈ জানা? মই ছাৰ অনলি অসমীয়া ভাষাটো ক'বলৈ জানো। অসমত আছো যেতিয়া অসমীয়া ভাষাই শিকিম, বেলেগ ভাষা নিশিকো। জয় আই অসম। আচ্ছা, ধৰি লৈছো মই তোমাক ট্ৰেফিক পুলিচৰ বাবে চিলেকশ্যন কৰি দিলো। এতিয়া তুমি ডিউটি মাৰি আছা, ইফালৰ পৰা এখন বাইক আহিছে, যিজন বাইক চালক হেলমেট পিন্ধা নাই, আৰু তুমি ৰখাইছা, ফাইন কাটিবলৈ চেষ্টা কৰিছা। আনফালে সেই ব্যক্তিজনে পুৰা ইংলিছত কৈছে, কিন্তু তুমি ইংলিছ বুজি পোৱা নাই, তেতিয়া কি কৰিবা? প্ৰথম কথা ছাৰ, মই মুখেৰে একো এটা শব্দই নেমাতো। সি কিবা এটা ইংলিছত ক'ব, মই হুঁচকে পিটকে মাৰিম, আকৌ কিবা এটা ক'ব, পিটকে মাৰিম, আকৌ কিবা এটা ক'ব, পিটকে মাৰিম, ফাইন দি গুচি যাব। ইমান চিম্পুল নে? আউনো ছাৰ, মই অকণমান খং দেখুওৱা নিচিনা কৰি দিম, সি ভাবিব এইজন ট্ৰেফিক পুলিচ দেখোন বৰ ডেঞ্জাৰ, ইয়াৰ লগত লাগি থকাতকৈ ফাইন দি গুচি যোৱাই ভাল। সমস্যা সমাধান হ'ল নে ছাৰ? বাপৰে, বেলেগ দিছা দেখোন তুমি। বাৰু তুমি যে এনেকৈ কোৱা মতে সকলো সম্ভৱ হ'ব, তাৰ কি প্ৰমাণ আছে? প্ৰথমতে
আপুনি ছাৰ সিলেকশন কৰাই তো লওক তাৰ পাছতহে আপোনাক প্ৰমাণ দেখাব পাৰিম মই যদি পুলিচৰ চাকৰি নেপালে তেনেহলে কেনেকৈ প্ৰমাণ দিম সেইটো নোহোৱা নহয় অৱশ্যে ঠিক আছে দিয়া দুটা ৰাউণ্ড কমপ্লিট হৈছে 3 নম্বৰ ৰাউণ্ডৰ প্ৰথমটো প্ৰশ্ন ওকে ছাৰ ধৰি লৈছো তুমি ইন্সপেক্টৰ চাকৰি পাই গলা তোমাৰ তলৰ ষ্টাফ বিলাকে চুৰ এটা ধৰি আনিলে তোমাৰ ওচৰলৈ লৈ আহিলে চুৰটোক ইমানেই সুধিছে সিহঁতে কিন্তু সি চুৰ কৰা নাই বুলি কৈছে হাতত সিহঁতে মাৰিছে ভৰিত মাৰিছে ইমানে মাৰিছে তথাপি চুৰে চুৰ কৰা নাই বুলিয়াই কৈ আছে এতিয়া তুমি হে চুৰজন সঁচা নে মিছা কেনেকৈ বিচাৰ কৰিবা চকুৰ আগতে দিছিওকে গুলি এটা ফুটাই দিম চুৰ মিছা কথা কৈ হাত হাৰি যাব ভয়তে একেবাৰে মুখৰ পৰা থৰ থৰকে সঁচা কথা ওলাই যাব ছাৰ ওৱাও সিম্পল দেখোন হয় ছাৰ থেংক ইউ ছাৰ ই সকলোবিলাক সহজভাৱে লৈ সমাধান দিব পাৰিছে ইয়াক সিলেকশনটো কৰিয়ে দিওঁ নেকি ৰ আৰু এটা ষ্টেপ ফলো কৰো ঠিক আছে 3 নম্বৰ ৰাউণ্ড কমপ্লিট হৈছে এতিয়া একেবাৰে ফাইনেল ৰাউণ্ড 4 নম্বৰ ৰাউণ্ডত আমি প্ৰৱেশ কৰিছো হ'ব ছাৰ সাৱধান কিন্তু ফাইনেল ৰাউণ্ড ধৰি লৈছো তুমি পুলিচৰ চাকৰি পাই গলা বেলেগে তোমাক ঘুষ দিব লৈছে যিকোনো কামৰ কাৰণে তুমি এতিয়া ঘুষ লবা নে নোলোৱা তুমি বেলেগৰ পৰা পইচা খাবা নে নোখোৱা ছাৰ বেলেগে ঘুষ দিলে ময়ো ল'ম তুমি ইন্টাৰভিউতে ঘুষ লম বুলি কৈছা তোমাক কেনেকৈ সিলেকশন কৰিম আৰু এটা কথা ছাৰ আপুনি মন কৰিছেনে অসমৰ প্ৰায়বিলাক পুলিচে ঘুষ লৈ কাম কৰে ময়ো সিহঁতৰ দৰেই পুলিচ হ'ম সিহঁতে ল'লে তো মই ল'বই লাগিব মিছামিছি বদনামটো ৰাইজৰ পৰা শুনিব নোৱাৰো না গতিকে প্ৰথমতে বেলেগ পুলিচে যি ঘুষ লয় সেইবিলাক নাইকিয়া কৰিব লাগে তেতিয়া ময়ো নলওঁ ওকে 4 নম্বৰ ৰাউণ্ড অৰ্থাৎ ফাইনেল ৰাউণ্ড কমপ্লিট এতিয়া তোমাক মই ৰিজাল্টৰ কথা ক'ম ৰিজাল্ট বা কি হয় ছাৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই প্ৰথম ৰাউণ্ডত গম পালো যে তুমি মিছা কথা নোকোৱা সঁচা কথা কোৱা আৰু এজন পুলিচৰ বাবে এইটো আটাইতকৈ বেছি ভাল লক্ষণ গতিকে প্ৰথম ৰাউণ্ডত তুমি সিলেকশন হৈছা থেংক ইউ ছাৰ ওয়েলকাম দ্বিতীয় ৰাউণ্ডত তুমি ট্ৰেফিক পুলিচ হয় ভাল কিছুমান বুদ্ধি উলিয়াইছা বুদ্ধিয়ে তুমি কাম কৰিছা যিকোনো কাম সহজতে কৰিব পাৰিবা বুলি আশা কৰিলো তাৰ বাবে তুমি সিলেকশন হৈছা থেংক ইউ ছাৰ আৰু একেদৰে 3-4 নম্বৰ ৰাউণ্ডতো ভাল সমস্যাৰ সমাধান উলিয়াইছা সহজতে গুলি ফুটাই তুমি চুৰজনৰ আচল কথা উলিয়াইছা আৰু 4 নম্বৰ ৰাউণ্ডত তুমি ভাল কথা এটা ক'লা যে বেলেগে ঘুষ লোৱা কামটো নাইকিয়া কৰিব লাগে ইউ আৰ অল ৰাইট গতিকে